পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিবলৈ সক্ষম হৈছে অসমৰ খেলুৱৈ। হাৰিয়ানাত অনুষ্ঠিত হোৱা ফুটবল ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে অসম দলে। আৰু এই মুহূৰ্তত অসমৰ যিসকল খেলুৱৈ হাৰিয়ানাত অংশগ্ৰহণ কৰিছে, ফুটবল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল, তেওঁলোক আমাৰ মাজত আছে। মই পোনপ্ৰথমে দেখুৱাই লৈছোঁ, এইটো হৈছে অসমৰ পৰা প্ৰতিনিধিত্ব কৰি হাৰিয়ানাত যি ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছিল, সেই চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল। সেই যিখন প্ৰতিযোগিতা, তাত দেশৰ বিভিন্ন ৰাজ্যৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰিছিল আৰু তাতে অসম দলে বিশেষভাৱে পাৰদৰ্শিতা কৰিবলৈ সক্ষম হৈছে। আমি কথা পাতিম, খেলুৱৈসকল আছে, লগতে প্ৰশিক্ষক আৰু তত্ত্বাৱধায়কগৰাকীও আছে, তেওঁলোকৰ লগত কথা পাতিম। কিন্তু দৃশ্যাংশ আমি ND24 দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাই লৈছোঁ। মই তত্ত্বাৱধায়কগৰাকী আছে অসম দলৰ যিগৰাকী, মই আপোনাৰ কাষলৈ আহিছোঁ, যিহেতু আপোনালোকে অসমৰ হৈ অসমক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় যিখন চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছিল, তাত অংশগ্ৰহণ কৰি ইতিমধ্যে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে। কেতিয়াৰ পৰা অনুষ্ঠিত হৈছিল সেই যিখন চেম্পিয়নশ্বিপ, তাত কোন কোন দলে অংশগ্ৰহণ কৰিছিল? নমস্কাৰ। এইটো আমাৰ হাৰিয়ানাত হৈছিলে। 12খন ষ্টেটে অংশগ্ৰহণ কৰিছিলে। তাতে আমাৰ অসম দলটো অংশগ্ৰহণ কৰিছিলে। তাতে 12টা দলৰ ভিতৰত আমি 7খন গেম খেলিছিলোঁ। 7খন গেম খেলি আমি অসম দলটো উইনাৰ হ'বলৈ, আমি চেম্পিয়ন হ'বলৈ আমি সক্ষম হৈছোঁ। আৰু তাতে 2 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছিলে, 2 তাৰিখৰ পৰা আৰম্ভ হৈছিলে 5 তাৰিখলৈকে। তাতে কেৰেলা, হাৰিয়ানা, দিল্লী, UP, মধ্যপ্ৰদেশ, MP 12টা দলে হেৰি কৰিছিলে। 12খন ৰাজ্যৰ পৰা খেলুৱৈসকলে অংশগ্ৰহণ কৰিছিল। আৰু আপোনালোকৰ দলটোত অসমৰ বিভিন্ন প্ৰান্তৰ ডিষ্ট্ৰিক্টৰ পৰা আছে, বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা আছে। আমাৰ ডিব্ৰুগড়ৰ পৰা আছে, কামৰূপৰ পৰা আছে, আমাৰ এই গোলাঘাটৰ পৰা আছে, আমাৰ কোকৰাঝাৰৰ পৰা আছে, সকলো ডিষ্ট্ৰিক্টৰ পৰা আছে। আমি এটা টিম বনাইছিলোঁ, অসম টিম বনাইছিলোঁ, আৰু ভাল প্ৰদৰ্শন কৰিছে, সিহঁতে ভাল পাৰফৰ্মেঞ্চ দিছে। 17 বছৰৰ অনুৰ্ধৰ? হয়, 17 বছৰৰ under-17 আছিলে। আৰু কেনেধৰণে তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছিল খেলৰ পূৰ্বে, যিহেতু আপোনালোকৰ আছাম ৱাৰিয়ৰ স্পৰ্টছ একাডেমীত ইয়াতে প্ৰশিক্ষণ দিছিলে? আছাম ৱাৰিয়ৰ স্পৰ্টছ একাডেমীত ইহঁতক প্ৰশিক্ষণ দিয়া হৈছিলে। ইহঁতক 1 মাহ ধৰি কিনে ইহঁতক প্ৰশিক্ষণ দিয়া হৈছিলে। আমাৰ এই গেমটোৰ কাৰণে ইহঁতক ৰেডি কৰা হৈছিলে, কেনেকৈ ইহঁতক তাত গৈ কিনে আমি উইন হৈ আহিব পাৰোঁ, সেই হিচাপত আমাৰ প্ৰশিক্ষণ দিয়া হৈছিল। আমাৰ কোচ আছে, আমাৰ তেওঁ বিশেষ কাৰণত এতিয়া নাই বৰ্তমান। আমাৰ হেৰি কোচ আছে, এছিষ্টেণ্ট কোচ। আৰু বিভিন্ন প্ৰতিযোগিতা যিহেতু আছে, ৰাষ্ট্ৰীয় পৰ্যায়ত তেনেধৰণে প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হয়, তাৰ কাৰণে খেলুৱৈসকলক কি ধৰণে উৎসাহিত কৰি বা তেওঁলোকক অনুশীলন কৰি লৈ যোৱাৰ পৰিকল্পনা কৰিছে? এতিয়া নিশ্চয়, এতিয়া আমাৰ under-15 অক্টোবৰত হ'ব, কেৰেলাত হ'ব, under-15। আৰু সেইটো কাৰণে আমি এতিয়া প্ৰিপাৰেশ্যন কৰিব লাগিব। under-15 টিমটো কেনেকৈ আমি এইটো টিমৰ নিচিনাকৈ আমি চেম্পিয়ন হৈ আহিব পাৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।